সকলোৱে কৈ আছে জুবিন এতিয়া মানে চিজিল হ'ব লাগে, ৰেষ্ট ল'ব লাগে, কামো কৰি যাব লাগে, কিন্তু ডিচিপ্লিন হ'ব লাগে। কিন্তু মই কওঁ জুবিন আমাৰ চালাকো হ'ব হৈ গ'ল এতিয়া। আজিৰ যুগৰ লগত চলিবৰ কাৰণে অলপ চালাক হ'ব লাগিব, নহ'লে নহ'ব। ঠগোৱা মানুহ বহুত আছে তাক, এতিয়া ঠগাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই বহুত টেঙৰ, তই চিনিয়ে পোৱা নাই। এইটো অকণমান বেছি হ'ল নেকি? সেইকাৰণে আৰু টেঙৰ হ'ব লাগিব, আৰু চালাক হ'ব লাগিব এতিয়া। আৰু এইকাৰণে সি এতিয়াতো শুব লাগিব আৰু, কাৰণ জুবিনে যেতিয়া সপোন জুবিনে দেখিলে বহুত লাভ হয় আমাৰ। যেতিয়াই শুৱে তেতিয়াই সপোন দেখে। ইয়াতে শুব লাগিব নেকি? এতিয়া নালাগে। আৰু সেই সপোনবোৰে পিছত ধুনীয়াকৈ এটা আকাৰ ৰূপ লয়। আৰু আটাইতকৈ ডাঙৰ কথা জুবিনৰ যিবোৰ ভাল ভাল প্ৰজেক্ট সি চব সপোনত পোৱা। ঈশ্বৰ প্ৰদত্ত যিমানবোৰ ভাল ভাল ষ্টৰী আছে সেই চব সপোনত দেখে। দেখি পিছদিনাখন কয় এই কালি এনেকুৱা দেখিলো, এনেকুৱা তই মনত ৰাখ। তেনেকুৱা বহুত ধৰণৰ ষ্টৰী আমি মনত ৰাখি আমি ছবি কৰিম। আৰু দীৰ্ঘায়ু ছবি কামনা কৰি আছো, ময়ো কামনা কৰিম দীৰ্ঘায়ুক ভাল কাম কৰি যাওক বহুত বছৰ। আমাৰ দুটাতো এটা প্লেন আছে,